নমস্কাৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ কাৰণে আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ প্ৰকাশ পাইছে এখন অফিচ মেমৰেণ্ডাম আপোনালোকে স্ক্ৰীনত দেখিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল আছাম ছেক্ৰেটেৰিয়েট আৰু প্ৰকাশ পাইছে 16 ছেপ্টেম্বৰ দিনা অফিচ মেমৰেণ্ডাম আপোনালোকে বিষয়টো চাই ল'ব ছাবজেক্ট গাইডলাইন ফৰ ৰিকমেণ্ডেশ্যন অফ কেণ্ডিডেট বাই দি ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট অৰ্থাৎ প্ৰাৰ্থীসকলৰ মাজত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলক ৰিকমেণ্ডেশ্যনৰ সম্পৰ্কত ইট হেজ কাম টু দি নটিচ দি অফ দি ষ্টেট গভৰ্ণমেণ্ট ডেট ডিউৰিং দি ৰিক্ৰুইটমেণ্ট প্ৰচেছ অসম চৰকাৰৰ এটা কথা দৃষ্টিগোচৰ হৈছে যে নিযুক্তি প্ৰক্ৰিয়াত আণ্ডাৰ দি প্ৰভিজন অফ দি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিশ্যন আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ অধীনত যিসকল নিযুক্তি হৈছে ফৰ এনালগ পোষ্ট ক্লাছ 3 এণ্ড ক্লাছ 4 এক্ট 2021 তৃতীয় চতুৰ্থ বৰ্গৰ পোষ্টৰ যিটো এক্ট আইন 2021 মতে some of the candidates selected recommended by the state level recruitment commission for class 3 post and class 4 post অৰ্থাৎ কিছু সংখ্যক প্ৰাৰ্থী তৃতীয় আৰু চতুৰ্থ দুইটা বৰ্গৰ পোষ্টৰ কাৰণে তেওঁলোক নিৰ্বাচিত হৈছে were eligible for appointment in multiple post বিভিন্ন পোষ্ট একেজন প্ৰাৰ্থী কেইবাটাও পোষ্টতে তেওঁলোকে নিযুক্তি লাভ কৰিছিল under various establishment অফিচেছ অৰ্থাৎ বিভিন্ন এষ্টাব্লিছমেণ্ট বা অফিচত একেজন প্ৰাৰ্থী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বা একেজনে তৃতীয় বৰ্গৰ কেইবাটাও পোষ্টত বা চতুৰ্থ বৰ্গৰ কেইবাটাও পোষ্টত তেওঁলোকে নিযুক্তি পাইছিলে গতিকে এই সকলোখিনি দিশ চাই যাতে এজন প্ৰাৰ্থীয়ে এটা পোষ্টতহে পাব পাৰে সেইকাৰণে এই অফিচ মেমৰেণ্ডামখন প্ৰকাশ পাইছে মূল পইণ্টখিনি মই আপোনালোকৰ আগত পাঠ কৰি দিছোঁ এক নম্বৰ পইণ্টত লিখিছে এ কেণ্ডিডেট হু কোৱালিফাইড ফৰ মাল্টিপুল পোষ্ট অফ ডিফাৰেণ্ট গ্ৰেড পে আণ্ডাৰ ভেৰিয়াছ এষ্টাব্লিছমেণ্ট অফিচ শ্বেল বি ৰিকমেণ্ডেড ফৰ দি পোষ্ট অফ হায়াৰ গ্ৰেড পে only for which he is eligible অৰ্থাৎ এলিজিবল এজন প্ৰাৰ্থী কেইবাটাও পোষ্টত নিযুক্তি লাভ কৰিলোঁ আটাইতকৈ বেছি হাইয়েষ্ট যিটো গ্ৰেড পে থকা পোষ্টত তেওঁক ৰিকমেণ্ড দিয়া হ'ব বাকীকেইটাত তেওঁক নিযুক্তি দিয়া নহ'ব বাকীকেইটাৰ পৰা তেওঁৰ নাম প্ৰত্যাহাৰ কৰি দিয়া হ'ব দ্বিতীয়টো হৈছে এই কেণ্ডিডেট হু কোৱালিফাইজ ফৰ মাল্টিপুল পোষ্ট অফ দি ছেইম গ্ৰেড পে একে গ্ৰেড পে যদি কেইবাটাও পোষ্টত তেওঁ কোৱালিফাই হৈ যায় উইথ দি ছেইম ৰিকুইজিট কোৱালিফিকেশ্যন একেটা ৰিকুইজিট আণ্ডাৰ ভেৰিয়াছ এষ্টাব্লিছমেণ্ট অফিচেছ shall be recommended only the recommended on the basis of his or specialized qualification required for a post তেওঁ তেতিয়া specialized qualification টো চাই যিকোনো এটাত তেওঁ নিযুক্তি দিয়া হ'ব বাকি কেইটাৰ তেওঁৰ নাম প্ৰত্যাহাৰ কৰা হ'ব এই candidate who qualifies for multiple post of the same grade pay with a different requisite qualification under various establishment offices shall be recommended on the basis of the his her higher requisite qualification with due regard of the post for a candidate selected for the class 3 অৰ্থাৎ তৃতীয় চতুৰ্থ বৰ্গৰ তেওঁ হাইয়েষ্ট কোৱালিফিকেশ্যনটো চাই দিয়া হ'ব সৰি 4 নম্বৰ পইণ্টটো চাব এই কেণ্ডিডেট সিলেক্টেড ফৰ দি ক্লাছ 3 পোষ্ট উইল নট বি কনচিডাৰ্ড ফৰ দি ক্লাছ 4 পোষ্ট তৃতীয় বৰ্গত নিৰ্বাচিত হোৱা প্ৰাৰ্থীজনক চতুৰ্থ বৰ্গৰ কাৰণে নিৰ্বাচন কৰাই নহ'ব অৰ্থাৎ যোৱা বছৰ যি অভাৰলেপিঙৰ সমস্যা হৈছিল এই অভাৰলেপিঙৰ সমস্যাসমূহ দূৰ কৰাৰ কাৰণে অফিচ মেমৰেণ্ডামখন প্ৰকাশ কৰা হৈছে আৰু লিখা হৈছে দিছ অফিচ মেমৰেণ্ডাম উইল বি কাম ইনটু ফ'ৰ্চ ফ্ৰম দি ডেট অফ ইছ্যুড অফ দিছ অফিচ মেমৰেণ্ডাম এইখন প্ৰকাশ পোৱাৰ দিনৰ পৰাই কাৰ্যকৰী হ'ব গতিকে প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত এটা ভাল খবৰ আপোনালোকে আটাইকেইটা 4টা পইণ্ট ভালদৰে চাই ল'ব মই খুব চমুকৈ কথাখিনি কৈছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আটাইকেইটা পইণ্ট চাই ল'ব এটা ভাল খবৰ বুলি ক'ব লাগিব যে একেজন প্ৰাৰ্থী কেইবাটাও পোষ্ট লৈছিল যাৰ ফলত বাকী প্ৰাৰ্থীসকল বঞ্চিত হৈছিল গতিকে অসম চৰকাৰে বিশেষকৈ এইবাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু যাতে মেক্সিমাম প্ৰাৰ্থীয়ে নিযুক্তি পায় যাতে এটা পোষ্টত এজন প্ৰাৰ্থীয়ে নিযুক্তি পায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে এটা অত্যন্ত ভাল খবৰ অভাৰলেপিঙৰ সমস্যা নোহোৱা হ'ব আৰু একেজন প্ৰাৰ্থী কেইবাটাও পোষ্টত তেওঁ বন্দী কৰিলে অন্য এজন নিশ্চয় বঞ্চিত হয় গতিকে সেই সকলোখিনি দিশ লক্ষ্য কৰি এই অফিচ মেমৰেণ্ডামখন প্ৰকাশ কৰা হৈছে গতিকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত এটা ভাল খবৰ প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ